বাবা কিবা এটা মোৰ কাৰণে লৈ আহ। তক দিলি মোৰ কি লাভ হ'ব? মেৰে বাপেৰ নাম বহুত ৰচন কৰিবি, মোক অলপ কিবা দি বাবা। চালক বাই থানাত শুনা মোৰ নামতে কেছ। এনেকুৱা দেখা কালত হয় বাবা, কেনেকুৱা কেচ কামৰা লাগে, কোনো টেনশ্যন নাই। মেহনত কৰ, মেহনত কৰি 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 একদিন ডাঙৰ বিল্ডিং মেহেল বনাবিয়ে, মই জানো এইটো বাবা। এতিয়াতো কিবা এটা দি। বিল্ডিঙে আছিল আগতে, কষ্ট কৰি কৰি ভাড়া ঘৰত থাকিব লগা হৈছে এতিয়া। কি কামত ইমান কষ্ট কৰিছিলে বাবা? ইমান কষ্ট কৰি কৰি যদি মেহেলৰ পে যদি আৰু ভাড়া ঘৰত আহিব লাগে, কি কষ্ট কৰিছিলে কচোন বা। জুৱা খেলে কেনে বাবা মেৰে বাপেৰে বহুত সুখত থাকিব, বহুত শান্তিত থাকিব। এতিয়াতো কিবা এটা লৈ আহ বাবা। যোনদিনাখনৰ পৰা আম্মা আব্বাৰ বিয়া হৈছে শুনিদিনাখনৰ পৰা লাগালাগিতে যাই আছে দিন গেলা কথাই। কালি আম্মা আব্বাক মাৰি মোৰ ফালা চিৰা কৰি দিছে, কবাত মগজ কবাত মাথা। যিয়ে নক এতিয়াতো সৰু ভেয়াৰেটোতো এটা আছে। আছে আছে, বাবাই কেনেকে গম পালি? বাবা মই চব কথা জানো, ভিতৰীয় বাহিৰত চব জানো, মইতো গম পামেই বাবা। তোৰ সৰু ভেয়া তোৰ কাৰণে বহুত ডাঙৰ কাম কৰিব। সঁচাকে বহুত ডাঙৰ কাম কৰি থৈ গৈছে সি। কি কৰি থৈ গৈছি? দুটা চলিৰ মিয়া আকলে লৈ গৈছে সি। ঠিকে আছে দে, ঠিকে আছে। তোৰ ৱাইফটো তোক ঘৈদাৰেটো তোক বহুত সুখত থাকিব, শান্তিত ৰাখিব বাবা। মৰে সন্যাৰ আছিল সিটো। তই জিন্দাকে আছা, মৰি নাথাকে তই। মৰবাই যা আছিলো, তই আহি পাইছা কুকুৰ। কি